গুড মৰ্নিং গাইজ, কি খবৰ? আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মোৰো ভালে। নমস্কাৰ সকলোকে, পূজা বৰা ইউটিউব চেনেলটো অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ, লগতে ফেচবুক পেজলৈকো। আৰু যিসকলে মোৰ পেজত চাই আছে, মোৰ ভিডিঅ'টো ফ'ল' কৰি দিব। যদিহে ইউটিউব চেনেলটোত চাই আছে, যদি আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ ওচৰলৈ আগবঢ়াই থাকিবৰ কাৰণে সুবিধা কৰি দিব। আৰু এইফালে দেখিছেনে, মই পথাৰৰ মাজৰ পৰা বুলি আজি মানে মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু একদম পথাৰত মানে দেতাই মই এইফালে ধান কাটি আছোঁ আৰু ৰ'দটো দেখিছে আৰু কেনেকুৱা পুৰা তামাম ৰ'দ দিছে। আৰু এইফালে মানে ধান কাটিবলগীয়া হৈছে কিহত জানেনে? একদম পুৰা পানী মানে পথাৰৰ মাজত, যিহেতুকে কেইদিনমানৰ আগতে বৰষুণ দিয়া হৈছিলে আৰু এইটো হোলা হয়, পুৰা দ মানে হয় হোলাটো। আৰু সেইটো কাৰণে একদম মানে পুৰা বৰষুণৰ পানীখিনি এতিয়ালৈকে শুকুৱাই নাই। এয়া দেখিছেনে, তলত একদম পুৰা পানী। আৰু পানী হৈ থকাৰ বাবে কাৰণে মানে কি হ'ল, হাজিৰা মানুহ বিচাৰোঁতেও এইফালে হাজিৰা মানুহ আমি নাপালোঁ, পানীত ধান নাকাটো বুলি ক'লে। সেইবাবেহে এনেকৈ দেতাই মই ধান কাটিবলৈ আহিলোঁ। আৰু এইফালে সেই তামোল বাৰীখিনি যে দেখিছে, সেই তালৈকে আমি ধানখিনি এতিয়া কঢ়িয়াব লাগিব। আৰু এইফালে আহিলোঁ ঘৰলৈ ভাত খাওঁ বুলি। আৰু এইফালে দেখিছোঁ এয়া ছোৱালীক আমাৰ দেখিছেনে, এইফালে ছোৱালী চাওঁতে চাওঁতে আমাৰ ডাঙৰে হ'লগৈ, এতিয়া ছোৱালীৰ 9 মাহতে হ'লে। আৰু এইফালে ছোৱালী একদম এয়া দেখিছেনে, দুষ্টামি তাৰ, মাটিত খেলিবলৈ লাগে, একদম পুৰা চুঁচৰি ফুৰিছে। একো নাই মই চাফা কৰিম নহয়। দিয়া 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 আকৌ। এতিয়া সন্ধিয়া হ'লহি, ধান চান কাটি মেলি আহিলোঁ। আৰু এতিয়া সন্ধিয়া লৈছে এইফালে বোৱাৰীয়ে মানে নাৰিকলৰ লাডু বনাম বুলি। আৰু যিহেতুকে নাৰিকলৰ লাডু মানে নাৰিকল এটাই হয়, ভাবিছে তাতে অকণমান চুজি দিম বুলি। এইফালে সেয়া নাৰিকলখিনি ৰুকি কেনে ধুনীয়াকৈ ৰেডি কৰি থোৱা হৈছে। এইফালে চুজিখিনি তাই ভাজি আছে আৰু লগতে মানে অলপ চেনি মই উলিয়াই দিছোঁ, কাৰণ যিহেতুকে ইমান বেছি মিঠা আমি নাখাওঁ, সেইটো কাৰণে মানে চেনিটো অলপ কম পৰিমাণে দিম। আৰু এইফালে ধুনীয়াকৈ নাৰিকলখিনি ৰুকি লোৱা হৈছে। এইফালে তাই মানে ভাজি আছে। এইফালে চুজিখিনি ভাজি হৈয়ে গ'লগৈ। আৰু এইফালে এয়া দেখিছেনে, চুজি অকণমান তাতে লাগিয়ে ধৰিলেগৈ। আৰু যিহেতুকে নাৰিকলৰ লাডু তাইও মানে বনাই পোৱা নাই আজিলৈকে, আৰু ময়ো বনাই পোৱা নাই জীৱনত, মানে প্ৰথমবাৰ নাৰিকলৰ লাডু আজি বনাবলৈ গৈ পিনে দুয়োজনীৰ বিলৈ নোহোৱা হৈ গ'লগৈ। এইফালে নাৰিকলৰ এতিয়া যিখিনি পুৰি থোৱা হৈছিলে, সেইখিনি এতিয়া এয়া ধুনীয়াকৈ ভাজিবলৈ তাই লৈছে। আৰু এইফালে চুজিখিনি আগতীয়াকৈ ভাজি পিনে তাই উলিয়াই দিলে। আৰু এইফালে আজি আমি মানে সুধি লৈছোঁ দেউতাৰ পৰা যে কেনেকৈ নাৰিকলৰ লাডু বনাব লাগে বুলি, যিহেতুকে মাও ঘৰত নাই। আৰু মই আগে পিছে দেখিছিলোঁ মায়ে বনোৱা, কিন্তু সম্পূৰ্ণকৈ যিহেতুকে চাই থকা নহয়, সেইটো কাৰণে মানে গম নাপালোঁ বা নিজেও ভালদৰে নাজানো কেনেকুৱা ধৰণৰ বনাব লাগে। এইফালে নাৰিকলখিনি মানে ভাজি ভাজি কি হ'লগৈ জানেনে, চিৰা হৈ থাকিলেগৈ। যিহেতুকে নাৰিকলখিনি অকণমান কম পৰিমাণে ভজাৰ পিছতে তাতে চেনিখিনি দিব লাগিছিলে, কিন্তু দেউতাই ক'লে যে নালাগে তেনেকুৱা ধৰণৰ, প্ৰথমতে নাৰিকলখিনি পূৰা ভাজি লৈ চুজিখিনি দি চেনি মিহলাই পিনে লাডু বনাব লাগিব বুলি। সেই গতিকে আমি দুয়ো তেনেকৈ ধৰণৰে আজি নাৰিকলৰ লাডু বনাবলৈ ল'লোঁ। কিন্তু কি হ'লগৈ সেয়া চাব। আৰু লাষ্টত গৈ পিনে কি হ'ল, এতিয়া প্ৰথমতে চুজিখিনি যিহেতুকে ভাজি লোৱা হৈছিলে, তাৰপাছতে নাৰিকলখিনি ভাজি লোৱা হ'ল। নাৰিকল ভাজাৰ হোৱাৰ পিছতে চুজি ভাজি থোৱাখিনি তাতে ঢালি দিয়া হ'ল। ঢলাৰ পিছতে যিখিনি চেনি মই উলিয়াই থৈছিলোঁ, যিটো জোখ অনুযায়ী মানে, সেইখিনিও দিয়া হ'ল তাতে। তাৰপাছত এতিয়া চাবচোন কালাৰ কি হ'বগৈ, মানে নাৰিকল গৈ পিনে মানে একে বগা নাৰিকল গৈ ৰঙা হৈ থাকিলেগৈ। যিহেতুকে তাইও প্ৰথমবাৰ বনাইছে আৰু ময়ো প্ৰথমবাৰ, দুয়ো মিলি পিনে আজি কি হ'লগৈ জানেনে, নাৰিকলৰ লাডু নহৈ পিনে গৈ নাৰিকলৰ চিৰা হৈ থাকিলেগৈ। সেইখিনি গোটেই ভাজি ভাজি যিহেতুকে যেতিয়া ৰঙা হৈ গ'লগৈ, নাৰিকলৰ লাডু নবনিলেগৈ, মানে মুঠি কৰিব নোৱাৰা হ'লোঁ। পিছদিনাখন আকৌ এটা নাৰিকল আনি এইফালে সেয়া নাৰিকলৰ লাডু 2 নম্বৰ দিনাখন আমাৰ নাৰিকলৰ লাডু হ'লগৈ। 2 দিন লাগিলে নাৰিকলৰ লাডু বনাওঁতে বনাওঁতে। এইফালে এতিয়া সেয়া ভাত পানী বনাই হ'ল আজি ব্ৰইলাৰ মাংস মানে। আৰু এতিয়া ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।